নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 2 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। আঁচনিখন লৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 স্কিম 1 crore houses for urban poor and middle class families with investment of 10 lakh crore। তো ইয়াতে কোৱা অনুযায়ী দুখীয়া আৰু মিডিল ক্লাছক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। তো 1 কোটি দুখীয়াসকলে এইখন আঁচনিৰ জৰিয়তে চৰকাৰী ঘৰ লাভ কৰিব। তাৰপিছত লিখা আছে গভৰ্ণমেণ্ট এছিষ্টেণ্ট অফ 2.30 লাখ crore। তো ইয়াতে কোৱা অনুযায়ী এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 2.30 লাখ কোটি টকা প্ৰদান কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে পাকা হাউজেছ ফৰ EWS LIG MIG সেগমেণ্ট উইথ এনুৱেল ইনকাম ফ্ৰম 3 লাখ 6 লাখ 9 লাখ। তো এইখন আঁচনিত যিসকল মানুহৰ বছৰেকীয়া ইনকাম 3 লাখ টকা 6 লাখ টকা আৰু 9 লাখ টকা কেটেগৰী উইচ কৰিব পাৰিব আবেদন। তো আপোনালোকৰ যদি ইনকাম 9 লাখ টকা পৰ্যন্ত সেই ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত কৰিব পাৰিব আবেদন। তো এইখন আঁচনিৰ জৰিয়তে 5 লাখ টকাৰ ঘৰ লাভ কৰিব। তাৰপিছত লিখা আছে কনষ্ট্ৰাক্ট পাৰ্চেছ অৰ ৰেণ্ট এ হাউচ এট এফৰ্ডেবল কষ্ট ইন নেক্সট 5 year। তো নেক্সট 5 yearৰ কাৰণে এইখন আঁচনি আৰম্ভ কৰিছে। তাৰপিছত ইয়াতে লিখা আছে প্ৰভিজন অফ ইণ্টাৰেষ্ট ছাবচিডি টু ফেচিলিটেড লোন এট এফৰ্ডেবল ৰেট। এইখন আঁচনিৰ জৰিয়তে ঘৰ বনাবলৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব ছাবচিডিতে লোন। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেই সকল মানুহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি। তো চহৰ অঞ্চলত বসবাস কৰা দুখীয়া আৰু মিডিল ক্লাছসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। গাঁও অঞ্চলৰ মানুহে এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 ডিচেম্বৰ তাৰিখে নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব, কিয়নো অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত আৰম্ভ কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 ডিচেম্বৰ তাৰিখলৈকে অন্য সেৱাৰ দিন হিচাপে আৰম্ভ কৰিছে অসম চৰকাৰে। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 ডিচেম্বৰ তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউল আৰু মচুৰ দালি চেনি নিমখ ল'ব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।